আপোনালোকৰ প্ৰিয় চেনেল কেৰিয়াৰ পইণ্ট আসামলৈ স্বাগতম জনাইছো। আজি অৱশেষত সকলোবোৰ ষ্টুডেণ্টৰ কাৰণে এটা ভাল খবৰ আহিলে। আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ডক্টৰ প্ৰতাপ জ্যোতি হেণ্ডিক মহোদয়ে এটা ডিক্লাৰেশ্যন দিলে বা এটা নটিফিকেশ্যন দিলে ইউজি পিজি যিমানবিলাক এক্সাম বাকী আছে ইয়াৰ এণ্ড এক্সামবিলাক 30 ছেপ্টেম্বৰৰ ভিতৰত শেষ কৰিব। এই বিষয়ে এটা নটিফিকেশ্যন ইস্যু কৰিলে। গতিকে মই ক'ব বিচাৰিছো এইটো ষ্টুডেণ্ট বিলাকৰ কাৰণে বহুত ভাল খবৰ এটা, কাৰণ মই কেইটামান এডমিশ্যনৰ কাৰণে ভিডিঅ' দিছিলো। সেই ভিডিঅ' বিলাকত কুৱেৰি আহিছিলে আমাৰ কেতিয়া ছেকেণ্ড ছেমিষ্টাৰ এক্সাম হ'ব, কেতিয়া থাৰ্ড ছেমিষ্টাৰ এক্সাম হ'ব, কেতিয়া 6th ছেমিষ্টাৰ এক্সাম হ'ব, নাইবা পিজি লেভেলৰ ষ্টুডেণ্টও বহুতেও কুৱেৰি কৰিছিলে। অৱশেষত আজি ভাইচ চেঞ্চেলৰ মহোদয়ে বাতৰিটো দি দিলে যে অহা 30 ছেপ্টেম্বৰৰ ভিতৰত যিমানবিলাক এক্সাম বাকী আছে সববিলাক অনুষ্ঠিত হ'ব। মই এতিয়া আপোনালোকক নোটিছটোৰ বিষয়ে ডিটেইলছ ক'ব বিচাৰিছো। কেনেকৈ এক্সামবিলাক পাতিব, কোনটো গাইডলাইন ফলো কৰা হ'ব, সব মই এতিয়া ডিটেইলছ ক'ম। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিব। বলক এতিয়া ডিটেইলছ ডিসকাস কৰোঁ কেনেকৈ এক্সাম পাতিব, নোটিছটোত কি কৈছে। আজি অৱশেষত সকলোবোৰ জল্পনা কল্পনাৰ অন্ত পেলাই গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ মহোদয়ে ডিক্লাৰেশ্যন দি দিলে এক্সামিনেশ্যন বাই ছেপ্টেম্বৰ 2020 এ মেছেজ ফ্ৰম আৱাৰ ভাইচ চেঞ্চেলৰ। ইয়াত নটিফিকেশ্যনত দিয়া আছে 13 জুলাই আজিৰ দিনটোতে নটিফিকেশ্যনটো ইস্যু কৰিছে জিইউ এক্সামিনেশ্যন প্ৰচেছ টু বি কমপ্লিটেড বাই ছেপ্টেম্বৰ 2020 ভাইচ চেঞ্চেলৰছ মেছেজ। ভাইচ চেঞ্চেলৰে এটা মেছেজ দি দিলে, নটিফিকেশ্যন দি দিলে জিইউ এক্সামিনেশ্যন প্ৰচেছ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবোৰ কলেজ আছে এই কলেজবিলাকৰ আণ্ডাৰ গ্ৰেজুৱেট ডেট মিনছ ডিগ্ৰী লেভেলৰ, গ্ৰেজুৱেশ্যন লেভেলৰ আৰু পিজি লেভেলৰ সকলোবিলাক এক্সাম পেণ্ডিং এক্সামবিলাক ইয়াৰ এণ্ড এক্সামবিলাক অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত কমপ্লিট হ'ব। বাই 30 ছেপ্টেম্বৰ এক্সামখিনি কমপ্লিট কৰিব। তাৰ কাৰণে সকলোবোৰ প্ৰিপাৰেশ্যন হৈ আছে। এতিয়া নোটিছটোত কি কৈছে মই ডিটেইলছ ক'ব বিচাৰিছো। এইটো নোটিছটো হয় মেছেজ টু দ্য ষ্টুডেণ্ট দিয়া আছে on examination for semester completion and degree completion for end semester students during COVID-19 pandemic period 2020 যিবিলাক semester completion হোৱা নাই, কাৰবা second semester exam হোৱা নাই, কাৰবা third semester হোৱা নাই, কাৰবা fourth হোৱা নাই, কাৰবা fifth হোৱা নাই, কাৰবা sixth হোৱা নাই, নাইবা year end exam যেটো আছে সববিলাক লৈ এটা নোটিছ ইস্যু কৰিছে। নোটিছটো আজি ইস্যু কৰিছে, আজি 13 জুলাই 2020। Dear students, at the very beginning, I offered to my best wishes to all of you. সকলোকে best wishes দিছে। The primary objective of Guwahati University at this moment is to bring a completion to the ongoing semesters and allow the students to progress towards their academic objectives. এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিয়ে ডিসিশন লৈছে যে যিবিলাক এক্সাম বাকি আছে ongoing semester বিলাকৰ সেইবিলাক প্ৰসেস কৰিব। Considering the present situation, Guwahati University has decided to carry out examination and other academic activities on the basis of the recent UGC guidelines. Guwahati University a decision loise kenekoi carry out koribo exam khini on the basis of recent UGC guidelines. UGC a guideline eta recent guideline eta dise 29/04/2020 April mahor 29 ot eta guideline disile heitu mote UGC আকৌ এটা ৰিভাইজ কৰিছে, ৰিভাইজ গাইডলাইন দিছিলে এই যোৱা 6 তাৰিখে মানে জুলাই মাহৰ 6 তাৰিখে আৰু UGC ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এই যোৱা 8 তাৰিখে আৰু এটা প্ৰচিডিউৰ বনাইছিলে, SOP বনাইছিলে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ। সেই SOP মতে এক্সামখিনি পতা হ'ব। A detailed work plan and optimization of the examination procedure for the students of GEU is underway. এতিয়া ডিটেইল কেনেকৈ প্ল্যানিং কৰিব, কেনেকৈ এক্সামখিনি অপটিমাইজ কৰিব এই সব প্ৰচিডিউৰ চলি আছে। I would like to mention that an exclusive and student friendly procedure is to be implemented at GU so that maximum benefit can be assured to the student. তেখেতে এশ্যোৰ দিছে যেটো এক্সাম পাতা হ'ব প্ৰচিডিউৰ লোৱা হ'ব সেই প্ৰচিডিউৰটো ষ্টুডেন্ট ফ্ৰেন্ডলি হ'ব আৰু ষ্টুডেন্ট বিলাকৰ বেনিফিটৰ সপক্ষেহে প্ৰচিডিউৰটো বনোৱা হৈছে। GU will implement a mixed procedure of examination and may give only marginal weight to the online mode. Online mode to kisu exam hobo pare, ei exam mode to mix kori loise written and online. A detailed procedure and calendar of examination will be published immediately on completion of ongoing lockdown in Guwahati. Ei bortomane Guwahati jetu lockdown choli ase 19 July loike jetu lockdown choli ase ei lockdown to hek hole ki jetu amar procedure ase aru calendar of examination etu publish koribo. GU plans to complete all examination procedures by 30 September 2020 জিউয়ে ডিসিশন লৈছে যে 30 সেপ্টেম্বৰ 2020 এর ভিতৰত
সকলোবিলাক এক্সাম কমপ্লিট কৰিব I would like to request the students to go for filling up examination form তেখেতে ৰিকুৱেষ্ট কৰিছে examination form fill upৰ কাৰণে notification দিছে এই form fill up কৰিব কৈছে so that number of students aspiring for promotion to the next semester award of final degree can be assured সব ষ্টুডেন্টকে form fill up কৰিবলৈ এটা ৰিকুৱেষ্ট দিছে যাতে ষ্টুডেন্ট বিলাক সব বিলাক কি হ'ব পাৰে promotion ল'ব পাৰে next semester লৈ আৰু নাইবা যদি final yearৰ হয় ইহঁতে ডিগ্ৰীটো লৈ ল'ব পাৰে the date of form fill up will be extended to facilitate all the students যেটো form fill upৰ ডেট দিয়া হৈছে সেই ডেটটো কি কৰা হ'ব এক্সটেন্ড কৰি দিয়া হ'ব I have been receiving communication from a huge number of students UG and PG of all branches engineering BEd law etc through email whatsapp message phone message etc on examination related issues তেখেতে কৈছে যে তেখেতে অজস্ৰ মেসেজ পাইছে আন্ডাৰগ্ৰেজুৱেট পিজিৰ সকলোবিলাক ব্ৰাঞ্চৰ আৰ্টস সায়েন্স কমাৰ্চ সকলোবিলাক ব্ৰাঞ্চৰ পৰা মেসেজ পাইছে ষ্টুডেন্ট বিলাকৰ ইঞ্জিনিয়াৰিং ষ্টুডেন্ট বিলাকৰ মেসেজ পাইছে বিএড ল ষ্টুডেন্ট বিলাকৰ মেসেজ পাইছে থ্ৰু ইমেইল হোৱাটসঅ্যাপ মেসেজ ফোন মেসেজ এইবিলাকৰ থ্ৰু দি মেসেজ বিলাক পাইছে এক্সামিনেশন ৰিলেটেড ইস্যু লৈ যে কেতিয়া এক্সাম পতা হ'ব আমাৰ ফিউচাৰ কি হ'ব এইবিলাক ৰিলেটেড মেসেজ পাইছিলে It is personally not possible to reply all such communication. ইমান মেসেজ পাইছে যে সকলোকে ৰিপ্লাই কৰাটো সম্ভৱ নহয় Through this message I wish to convey that there will be some form of examinations for all levels but with an exclusive and student friendly procedures তেখেতে এই মেসেজটোৰ জৰিয়তে এইটো এটা মেসেজ বুলি কৈছে এই মেসেজটোৰ জৰিয়তে ক'ব বিচাৰিছে যে I wish to convey that there will be some form of examination কিছুমান এক্সাম পতা হ'ব অনলাইন হওক বা অফলাইনে হওক for all levels but with an exclusive and student friendly procedure examinations for all levels but with an exclusive and student friendly তেখেতে মেসেজ এটা দিব বিচাৰিছে যে সকলোবিলাক পৰীক্ষায় পতা হ'ব যি পৰীক্ষাটো procedure-টো student friendly হ'ব I request them to continue study on their own convenience নিজৰ সুবিধা মতে সকলোকে ৰিকুৱেষ্ট কৰিছে ষ্টাডি কৰি যাবলৈ I have also received memorandum submitted online by a number of student organizations expressing their appeal concern and demands with regards examination and other academic issues in the COVID-19 situation. I acknowledge the receipt of their memoranda. The concerns of the students are under consideration. GU is all prepared to restart all pending activities, examination, admission, start of new session, etc. as soon as the reopening of the higher educational institution in India will come into force. GU is all prepared to restart all pending activities. Jiman pending activity ase pending activity mane examination bilak, admission bilak, start of new session ei bilak jiman honkale reopening korar karone try kori ase যেতিয়া educational higher educational institution in India will come into force I invite support and cooperation from all the students of Guwahati University তেখেতে সকলো ষ্টুডেন্টৰ পৰা সাপোৰ্ট আৰু কোঅপাৰেচন বিচাৰিছে বেষ্ট উইশেছ ডক্টৰ প্ৰতাপ জ্যোতি হেণ্ডিক ভাইস চেঞ্চেলৰ গুৱাহাটী ইউনিভাৰ্সিটি এইখিনিয়ে আমাৰ ভাইস চেঞ্চেলৰ মহোদয়ৰ মেসেজ আছিল গতিকে মই ষ্টুডেন্ট বিলাকক ক'ব বিচাৰিছো সকলোৱে ষ্টাডি আৰম্ভ কৰক এতিয়া এক্সাম নহব বুলি ষ্টাডি কৰিলে নহব কাৰণ এক্সাম নহলেও আমাৰ নলেজৰ কাৰণে আমাক কৰিবই লাগিব আমাৰ ফিউচাৰৰ কাৰণে আমাক কৰিবই লাগিব এক্সাম যি হয় দেখা যাব পিছত আশা কৰো সকলোৱে এক্সামৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰিব যদি ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডবিলাকৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ